ভাড়া কিমান? ভাড়া কিমান? হয়, ভাড়া 500 টকা কৈছে যদিও 450 দিলেই হ'ব। এইবাৰ এই যুৱকজনে কি কয় শুনক। হবিগঞ্জ যাম। মই আমাৰ এই ৰমজান মাৰ ঈদ আহিছে, ঈদত যাম আমি। ঈদত ঘৰত আমি ঈদ পালন কৰোঁ। এতিয়া আমি জালুকবাৰী আহিছোঁ, জালুকবাৰীৰ পৰা আমি হবিগঞ্জ যাম। তেনে সাধাৰণ আপোনাৰ এই ভাড়া 220 টকা আপোনাৰ কাউণ্টাৰৰ পৰা লয়। এতিয়া বৰ্তমান 500 টকা 400 টকা এনেকে ভাড়া লৈ আছে। তে আমি দুখীয়া মানুহ এনেকা ভাড়াটো যদি বেছি লয়, আমি দুখীয়া মানুহ কেনেকে যাম? আমি হাজিৰা কৰি খাওঁ বা আমাৰ বেলেগ কাম ইনকাম থাকিলে আমি সেই বেছিকে যাব পাৰোঁ। এতিয়াতো আপোনাৰ এই হাজিৰা কৰি 500 টকা 400 টকাকে আমি ভাড়া দি পেলাই যাব নোৱাৰি, এনেকা অৱস্থা হৈছে। সোমবাৰে পবিত্ৰ ঈদ, সেয়েহে কৰ্মসূত্ৰে মহানগৰীত বাস কৰা লোকসকলে ঢাপলি মেলিছে নিজ নিজ ঘৰখনলৈ। মহানগৰীৰ খানাপাৰা জালুকবাৰীত যাত্ৰীৰ ব্যাপক ভিৰ। কিন্তু ঈদলৈ ঘৰলৈ যাম বুলি অহা এই লোকসকল এতিয়া বিপদত পৰিছে। সাধাৰণ ভাড়াতকৈ দুগুণ পৰ্যন্ত বেছি ভাড়া বিচাৰিছে বাহনসমূহে। আনকি পৰিবহণ নিগমৰ অধীনৰ বাহনেও ভাড়া বেছিকৈ বিচৰাৰ অভিযোগ। যাম জলেশ্বৰ। ভাড়াটো তাকে শুনি আছো। ভাড়া মানে আমি যাওঁ একচুৱেলি 200 টকা ভাড়া লাগে, এতিয়া খুজি আছে মানে 300 350 টকা। এইটো খুব বেআইনী হৈ আছে। এইটো আমি মানে ইতিমধ্যে আলোচনা কৰি আছো পেচেঞ্জাৰ বিলাকে যে কোনেও আপোনালোকে নাযাব। এনেকৈ যদি ভাড়া বলি দেখা লয় এইটো নাযাব, কাৰণ তেওঁলোকৰ ভাড়া মন মুচলিব লোৱাটো ঠিক নহয় ন। এতিয়া আমি আলোচনা কৰি আছো, গতিকে কোনে নগলেই হ'ল। মই একবাৰে সিদ্ধান্ত লৈছো, মই নাযাওঁ। গাড়ীৰ অভাৱ নাই না, ঘৰত যাম। গাড়ীৰ অভাৱ নাই, গাড়ী আছে আৰু এভেইলেবল। কিছুমানে ভাড়াটো মানে বেছিকৈ লৈ আছে, 300 350 খুজি আছে। মই কৈছো নহয়, এনেকুৱা ভাড়া কিয় ল'ব? এইটো আপোনালোকৰ মানে অসম পৰিবহণ নিগমৰ আণ্ডাৰত গাড়ী হয় নে নাই? মনমুখী ভাড়াটো লোৱা সম্ভৱ নহ'ব নহয়। আমি যাম জলেশ্বৰ, আৰু গাড়ীবিলাক গৈ আছে আপোনাৰ জলেশ্বৰ, লখিমপুৰ। এইটো গুৱাহাটী জালুকবাৰীৰ পৰা গৈ আছে। বেছি মানে বহুত বেছি লৈ আছে, ডাবল লৈ আছে, বেছি ডাবল ভাড়া লৈ আছে। সেইকাৰণে ৰৈ আছে। মালিগাঁৱৰ পৰা হাইদৰ আলী, অসম লাইভ 24।